हेलो एंड नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आपलोक सकलोके शुभा ब्लग्सर आन एटी भिडिओলৈ स्वागतम जनाइছো এতিয়া বাজিছে পুৱা 6টা আৰু মই গৈ আছো বিদ্যালয়লৈ যোৱাৰ কাৰণ এটাই আজি আমি এক্সকাৰশন যাম বিশেষকৈ মই ছাত্ৰ ছাত্ৰীৰ লগত এক্সকাৰশনলৈ যাম এগৰাকী শিক্ষয়িত্ৰী হৈ এটো মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা আগতে ষ্টুডেন্ট হৈ গৈছিলো এতিয়া মই শিক্ষয়িত্ৰী হিচাপে যাব ওলাইছো বিদ্যালয় আহি পাই গলো এই দেখিছে বৰফুকী পাৰত কুঁৱলী এতিয়া অবৈধ হৈছে যদিও পুৱাৰ বতাহজাক আছে তথাপিও কিন্তু ঠাণ্ডাটো আছে অতিপাত ঠাণ্ডা যেহেতু আইতালকে বাস অহা নাই আমাৰ লৰাসমূহ ৰৈ আছে আৰু আমিও অপেক্ষাত আছো যে বাস কেতিয়া আহিব কেতিয়া যাম ভাল লাগে যেতিয়া আমি ক'বাত যাবলৈ তেনেকৈ এক্সাইটেড বিলাক থাকে আগতে আমাৰ জীৱনত আছিল এতিয়া তাহাঁতৰ জীৱনত আছে বাস এতিয়াও পোৱা নাই আমাৰ মেমসকল ৰখি আছে ছাৰ ৰখি আছে যে কেতিয়া বাস আহিব আমি কেতিয়া যাম বহুত দূৰ বাদ যেহেতু আমি ব্লগত যাম এয়া যাত্ৰা আৰম্ভ ল'ৰা ছোৱালীৰ সৈতে বনভোজস্থলীলৈ বৰ্তমান গৈ আছো ৰ'দ দিছিলে আকৌ কুঁৱলী পৰি গ'লগৈ বতৰ তেনেকুৱাই ঠাণ্ডা গৰম মিক্স এয়া ধাননি পথাৰ এখন ইমানেই ডাঙৰ ধাননি পথাৰ এখন আৰু দেখিয়ে গম পাইছো যে এতিয়া বৰ্তমান বিহু বতৰ আৰু ইফালে ইয়া বগীবিল দলং পাই গলোগে মোক বৰ নামিবলৈ মন আছিলে কিন্তু নামিবলৈ নিদিলে বাৰু তাৰপিছতে আকৌ ইয়া সৰিয়হ খেতি মই আজিলৈকে দেখি পোৱা নাছিলো কিন্তু মই দেখি ইমানেই ভাল লাগিছিলে সৰিয়হ খেতিডৰা আৰু ইমান ধুনীয়া হৈ আছে তাৰপিছতে পাই গলো অৱশেষত আমি আহি পাই গলোগৈ ধেমাজি ডিমৌ মই 2 বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ ধেমাজি ডিমৌ যাবলৈ আৰু যিয়ে নহওক মোৰ সপোন এটাকে পূৰ হ'ল এটা কাহিনী জড়িত হৈছে বাৰু কেতিয়াবা শুনাম বাৰু মন গ'লে আৰু আমি ঠাইডোখৰ পালোঁ ইমানেই ৰ'দে চাট মাৰি ধৰিছে ন কিন্তু মই চানগ্লাছযোৰ পিন্ধা নাই এইটো মোৰ মূৰ্খামি আচলতে মই যে মূৰ্খ এইটোৱে গম পোৱা যায় আৰু এই আমাৰ ব্ৰেকফাষ্ট চলি আছে এইকেইজনী হৈছে আমাৰ ছোৱালীকেইজনী দেখিছে কিমান ভাল চলে বাকীজনী পথাৰত চৰি আছে মই দেখাম ৰ'বা পানীয়ে পানীয়ে চৰি আছে বাকী কাম বন এয়া হৈছে চক আহি মেলি এতিয়া পাচলি কটাত লাগিলে এইবিলাকে কয় ভাল ছোৱালী আহি মেলি লিখিছে নাই ছোৱালীকেইজনী আমাৰ ধুনীয়া ধুনীয়া ছোৱালীজনী পাচলি কটাত লাগিছে আৰু এজনী আপোনালোকে জানে এজনী হৈছে মোৰ তুলি লোৱা জীয়েক তাই মোক মা বুলি মাতে কি বুলি মাতা মা মই তাৰ মা আৰু এই আমাৰ দিলবাৰ ছাৰ মানে সকলোতে ফেমাছ স্কুলতো ফেমাছ পাচলি কটাতো ফেমাছ বিশেষকৈ আলু কটাত টেনচন নলবি তোৰ ঘৰলৈ গ'লে হেনেকে বনাই খাব পাৰিম ৰ খুন্দাটো মোক ভালকৈ জানো ঘৰত আমি পিকনিক আহিলে সদায় নিজে কাম কৰিব লাগে দেখিছে আমাৰ ছোৱালীজনীয়ে পিকনিক আহে কাম কৰে এটা চাই আছে লাগিছে নাই নালে বুলি আমি পিকনিক গ'লে সদায় নিজে নিজে কাম বনবিলাক কৰোঁ তাৰপিছত আমি পানীত নামিম পানীৰ পৰা আমি কেতিয়াও ঠিক নাই আমাকে ভাত চাত খাই শুই যাব আকৌ দেই পানীৰ পৰা অহালৈকে কাম কৰিছোঁ দেখিছে কাম কৰিছে আমাৰ ছোৱালী আমাৰ গৰলামানৰ ছোৱালীয়ে কাম কৰে মই গম পাইছোঁ কমলা দেখি সকলোৱে নিশ্চয় লোভৰ পানী ওলাইছে কাৰবাৰ বনাই আছে আমাৰ অপৰ্ণা মেমে বনাই আছে আৰু সহায় কৰিছে এই আমাৰ ৰেখা মেমে বিকি মেমে এইফালে আমাৰ জোনালী মেমে
চাওক এটা কমলা দি কাৰ কাৰ লুপ লাগিছে পাছত নক'ব আকৌ অৰুণাচলৰ পৰা কমলা আনি ধেমাজি ডিমত খাইছোঁ অলপ আমি হৈ গ'ল এতিয়া আমি গৈ আছোঁ পানীলৈ আৰু আমি দুজনী এতিয়া আমি দেৰিকৈ গৈছোঁ মানে তাই ষ্টুডেণ্ট হয় মোৰ আৰু আমি এতিয়া পাচলি কাটি মেলি যাম আৰু আমি পানীত অকণমান নামিম এই ধেমাজি ডিমৰ যিটো জুৰি এইখন জুৰি হয় আৰু খুব ধুনীয়া যদি কোনোবা আহিব বিচাৰে প্লিজ আপোনালোকে আহিব অকল লেতেৰা নকৰিব দেই পিকনিক স্পট আপোনালোকে চফাকৈ থ'ব চফাকৈ খাব আৰু বৰ্তমান মোৰ অৱস্থাটো গম পাইছোঁ শিল বহুত আছে পৰিম অঁ মোবাইলো পৰিব শিলো পৰিব মানুহজনী পৰিম আৰু আমাৰ ছোৱালীখিনি দেখুৱাম এতিয়া বৰ্তমান যিখিনি পানীত সোমাই আছে পানী দেখিলে ৰ'ব নোৱাৰা চলে তাহাঁতক পানীত নামি থকা দেখি মোৰ মন গ'ল পানীত নামিবলৈ সেইকাৰণে ময়ো পানীত নামিলোঁ আগতে বহুত দিন আগতে এনেকৈ এক্সকাৰ্ছনতে পানীত নামিছিলোঁ আৰু মই ভাবিলোঁ মোৰ ষ্টুডেণ্টজনী মই হাতত ধৰি ধৰি নমাইছোঁ ভয়তে মানে মোৰ ভয় জিঅ' গুচি যায় পানী নামিলে পানী নানামিব দেই পানী বহুত চেঁচা কিন্তু মই কৈছোঁ ৰাতিপুৱা 5টাত গা ধুইছোঁ আৰু এতিয়া চেঁচা পানী নামি আছোঁ দেখিছেনে আমাৰ ছোৱালীখিনি পানী নামিছে এজনী বহুত ভাল ছোৱালী মোক তাই ধৰি ধৰি পানী নমাই দিছে বৈ পৰা তাই লাহে লাহে পানী চেঁচাত যদিও শৈশৱৰ স্মৃতিসমূহ ৰোমন্থন কৰিবলৈ আজি মই অকণমান পানীত নামি চালোঁ কেনেকুৱা লাগে ভাল লাগিছিলে পানীত নামি মই পিছে পাৰতে আছিলোঁ বেছি দৰলৈ যোৱা নাছিলোঁ কাৰণ পৰি গ'লে আকৌ চেচ তাতে ইমান চেঁচা পানী আৰু তাতে মোৰ লগতে ষ্টুডেণ্টকেইজনীৰ লগতে পানী অকণমান খেলিলোঁ বেছি নাই খেলোঁ অকণমানে খেলিছোঁ যিহেতু চেঁচা পানী যিহেতু গা বেয়া হ'লেও আকৌ দিগদাৰী হ'ব ক্লাছো থাকে সেইবাবে আৰু পিকনিক গ'লেতো পানীত নামো তেতিয়াহে ভাল লাগে আৰু মনটো ভাগৰ লাগিছে আৰু আমাৰ ছোৱালীজনীও আহিলে দেখিছেনে এয়া এজনী হাবা কিনাৰত পিন্ধি আহিছে এজনী একদম এতিয়ালৈকে পেণ্ট নমাবই পৰা নাই আৰু এতিয়া আমি ওপৰলৈ যাম ওপৰখিনি চাম ইয়াত যদি আহে ন একদম শ্লিপাৰ লৈ আহিব দেই বহুত দিগদাৰ আমাৰ ল'ৰাখিনি বহুত পানী খেলে বেলেগে কাপোৰ লৈ আহিব দেখিছেনে এইকেইটা অৱস্থা দেখিছে আৰু কেইটামান মই আপোনাক এইকেইটাতো মই চেহেৰা দেখাবই নোৱাৰিম এতিয়া যিটো কি কয় চব পিন্ধিম আহিছোঁ যে কেলৈ এৰি হয় এই কাপোৰ যে কি বুলি কয় ড্ৰেছটো কি কয় অৰুণাচল এই অৰুণাচল ড্ৰেছ পিন্ধি আছে আমাৰ ৰিয়াই ৰিয়া অৰুণাচল পিন্ধি আছে আৰু আমি অৰুণাচলী হ'ম আপোনালোকে চাব এতিয়া আমি অৰুণাচলী খাম দি এইজনী আমাক খুব মৰম লগা চাহিন চশমা পিন্ধা অৰুণাচলী এইজনী পিকনিক স্পট বুলি অকল পিকনিকৰে যে বস্তু থাকিব তেনেকুৱা নহয় তাত কিছুমান খুব ধুনীয়া জনজাতীয় বস্তুখিনিও আছিলে মোৰ কিন্তু দেখি খুব ভাল লাগিছিলে কিছুমান ড্ৰেছ তাৰপিছতে তেওঁলোকে যিবিলাক পৰিধান কৰে গামোচা সকলোবিলাক বস্তু আছিলে মেখেলাও আছিলে খুব ধুনীয়া আছিলে আৰু দামবিলাক যথেষ্ট বেছি সেইবাবে আনিব নোৱাৰিলোঁ কিন্তু দেখি কিন্তু খুব ভাল লাগিছিলে এইবোৰ কিমান কি হ'ব বাইদেউ 150 কি বুলি কয় এইটো মানে মিচিংসকলৰ খোপাত লগোৱা ন নাইটো মানে ৰেপাৰটোৰ নিচিনা নিবা অঁ এইটো ন অঁ বড়ো অঁ নাচিবলৈ যে ব্যৱহাৰ কৰে জনজাতীয় বস্তু এয়া আমাৰ মেমহঁতে পিন্ধি আছে টুপিটো জনজাতীয় নহয় বাৰু আৰু আমাৰ মেমজনী কেনেকুৱা লাগিছে প্লিজ এবাৰ কমেণ্ট কৰি জনাই দিব আৰু এগৰাকী আছে এই আমাৰ 4গৰাকী মেম আৰু পিছফাল পৰা এজনী এয়া আমাৰ মেমসকল খুব ধুনীয়াকৈ একদম সাজি কাচি ওলাইছে আৰু তেওঁলোকক ধুনীয়া লাগিছে ন আপোনালোকে এবাৰ জনাব কমেণ্ট কৰি আৰু এজনী মাজত আহি ওলমি দিছে ক'ব পাৰি ৰ'ব ফটো মাৰিছিলোঁ ৰ'বা এক্সিডেণ্টকৈ থাকক এনেই উদাহৰণ যোৱা কি লাগে
ভিডিঅ' কৰি প্ৰকৃতিৰ সৌন্দৰ্য মই বাৰুকৈ উপভোগ কৰিলোঁ। ভাল লাগিছিলে কাৰণ বহু দিনৰ মূৰত ব্যস্ততাৰ পৰা আঁৰত এনেকুৱা এখন ঠাইডোখৰলৈ গৈছোঁ য'ত পাহাৰৰ দাঁতিতে ধুনীয়া জুৰি এখন বৈ গৈছে। আমাৰ ল'ৰাবোৰো ভাল লাগিছে, তেওঁলোক উপভোগ কৰিছে প্ৰকৃতিৰ দৃশ্যবিলাক দেখি খুবেই ভাল লাগিছিলে সময়বোৰ। এখন আমি খাম এতিয়া ভোজৰ অবিহনে বনভোজ সঁচাই আধৰুৱা আৰু সকলোৱে মিলি আমি এসাঁজ খাম বুলিয়ে গৈছিলোঁ। যিহেতু সকলোকে চালোঁ ফুৰিলোঁ আৰু শেষত আমাৰ ভোক লাগিলে, সেইবাবে আমি সকলোৱে একেলগে ভাতৰ কাহিলৈ বহিলোঁ একেলগে খাম বুলি। প্ৰথমে ষ্টুডেণ্টখিনিক খালোঁ, তাৰপিছতে আমি টিচাৰ্ছখিনি খালোঁ। খানা কেনেকুৱা নিক্ষত? এতিয়া সময় আছিলে আমাৰ টিচাৰ্ছসকলক খোৱা। আমি প্ৰথমে ষ্টুডেণ্টসকলক খুৱাই লৈছিলোঁ, তাৰপিছত আমি টিচাৰ্ছসকলে খাইছিলোঁ। আচলতে ভাল লাগে ন কেতিয়াবা যেতিয়া আমি এনেকৈ লগে ভাগে এসাঁজ খাওঁ সকলোৱে। আৰু দেখিছে আমাৰ ছাৰে আমাৰ সকলোকে ভাত বাঢ়িছে। মই যিহেতু অকণমানি সেইকাৰণে বেছি অভিমানী ময়ে কৰোঁ খোৱাৰ ক্ষেত্ৰত, আৰু মই বৰ বেছি মাংস নাখাওঁ। আপোনালোকে জানে মই চিকেন খুব কম খাওঁ। আলু জোল দিয়ে মই বাই দিলোঁ আৰু ধুনীয়াকৈ খাই খুব ভাল লাগিছিলে কাৰণ সকলোৱে মিলি এসাঁজ খাইছিলোঁ যিহেতু। যিদিনা আহিবা মোৰ হইল গৰি সেইদিনাই ফুলিব মোৰ মনৰ ফুলনি। কাষতে বহাই লৈ তোমাক মৰম কৰিবলৈ মোৰে মন বলিয়া আজি জানো
আজি ব্লগে চিঞৰা মাৰিবা দেই। পুৱা সূৰ্যোদয় বেলিজাকে বহুতখিনি সপোন কঢ়িয়াই লৈ গৈছে আৰু এই সূৰ্য অস্ত আমি পুনৰ উভতি আহিছোঁ পিকনিক স্থলীৰ পৰা আৰু বহুতখিনি স্মৃতি লগত লৈ আহিছোঁ অহা বছৰ যাতে মনত থাকি যায় আৰু পাছলৈ যাব পাৰোঁ কি নাপাওঁ সেইকাৰণে যিখিনি সময় পাইছোঁ আনন্দ উপভোগ কৰিলোঁ আৰু এই দৃশ্যটো মোৰ খুবেই প্ৰিয় আৰু মই জানো এই দৃশ্যটো বহুতেই ভাল পায় সেইবাবে এই দৃশ্যটো মই অকণমান হ'লেও নিজৰ ব্লগত কেপচাৰ কৰি থৈছোঁ যাতে পাছলৈ চাব পাৰিম কেতিয়াবা। প্ৰায় গধূলি 6টা মানে বাজিলে আমি আকৌ ৰখিলোঁ এখন হোটেলত চাহ খাবলৈ কাৰণ চাহ অবিহনে সকলো মিছা আচলতে আৰু আমি টোপনিয়াই আছিলোঁ যিহেতু সেইকাৰণে ছাৰে আমাক চাহ খাবলৈ ৰখাই দিলে সেইবাবে আৰু ল'ৰা ছোৱালীখিনিও চাহ খাবলৈ মন গৈছিলে বোলে সেইকাৰণে তেওঁলোকৰ লগত আমিও ৰখিলোঁ আমাৰ টিচাৰ্ছসকলো আমি একেলগে চাহ খালোঁ দেখিছে নহয় এই গোটেইখিনি হোটেলখনত আমাৰ ল'ৰা ছোৱালী ভৰ্তি হৈছে বেলেগ মানুহ ঠাই নাই আৰু ইমানেই ল'ৰা ছোৱালীখিনি গৈছোঁ স্কুল পালোঁ তথাপি আমাৰ শান্তি নাই দেই ল'ৰা ছোৱালীবোৰ বাকীহে হোটেলত চাহটো খালোঁ যদি মোৰ হেঁপাহ নপলালে সেইকাৰণে ঘৰলৈ আহি মিনি আকৌ চাহ খাবলৈ গ'লোঁ মোৰ আৰু মোৰ লগত আৰু দুটামান ষ্টুডেণ্ট আছিলে আমি গোটেইখিনি গৈ মাইনা চাহ দোকান বৰপুখুৰীৰ পৰা চুকতে আছে তাত গৈ আমি চাহ খালোঁগৈ মাটকা চাই বুলি কয় আৰু খুব ভাল লাগিলে খাই তাৰপিছতে আজি ব্লগটো ইমানতে শেষ কৰিছোঁ মোৰ ব্লগটো চাই কেনে পালে জনাব নাপাহৰিব আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব।